ছাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকন'লজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই জনে মোৰ আন এটি ভিডিঅ'ত। আজি আপোনালোকক ক'ম যে মোৰ নতুন মোবাইলটো ল'লোঁ। নতুন মোবাইলটোৰ লগতে মই কভাৰ এটা ল'লোঁ। কভাৰটোৰো আপোনালোকক মই ভিডিঅ' দেখালোঁ। কভাৰটোৰ ভিডিঅ'টো চালে আৰু কভাৰ এটা ল'ব লাগে উইথ প্ৰটেকশ্যন, কিন্তু প্ৰটেকশ্যনৰ কাৰণে মোবাইলটোৰ কাৰণ ল'লোঁ। কভাৰটো নল'লে কিবা কাৰণত যদি বাই চান্স পৰি যায়, মোবাইলটোৰ যিটো ছাইডটো থাকে বা যিটো এখন গ্লাছ থাকে মোবাইলটোৰ, এই গ্লাছখন ভাঙাৰ চান্স থাকে। তাৰ কাৰণে মোবাইলটো ল'লোঁ। কভাৰৰ গ্লাছখন ভাঙিলেও ইমান টকা খৰচ নহয়। মোবাইলটো যেতিয়া স্ক্ৰেচ বা কিবা আন এটা আহি যাব বা কেমেৰা এটাত পৰি পেলাই কেমেৰা এটা সেইটো ভাঙি থাকিলে প্ৰব্লেম হয়। সেইকাৰণে কভাৰটো জৰুৰী হয়। সেইখিনি ফ্ৰেণ্ডছ বুজি পাইছে। তাৰপিছত আজি আপোনালোকৰ ওচৰত আহিছোঁ নতুন এটা বস্তু লৈ। নতুন বস্তু লৈ আমি সকলোৱে মোবাইলটো লওঁ, কিন্তু মোবাইলটো লৈ পিনি আমি গুৰুত্ব নিদিওঁ এটা বস্তু। কোনটো বস্তু? ধৰক আপোনালোকক মই এই ঘড়ীটো দি দেখাইছোঁ। এই ঘড়ীটো ঠিকেই লৈছোঁ। এই ঘড়ীটো লৈছোঁ ঠিকেই, কিন্তু ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে, এই গ্লাছখনৰ প্ৰটেকশ্যনৰ কাৰণে কিন্তু মই একো লগোৱা নাই এতিয়ালৈকে। কিন্তু এইটোহে মেইন বস্তু হয়। যদি গোটেই বস্তুটোৰ এই মোবাইলটোৰ এইটো মই লগালোঁ, ঠিকেই আছে। এইফালে ছেফ হ'ল পুৰা ধুনীয়াকৈ, এনেকৈ পুৰা ছেফ হ'ল। কিন্তু ইয়াৰ ওপৰত এটা বস্তু লগাব লাগে, কিন্তু সেইটো বস্তু লগোৱা নাই। সেইটো বস্তু নলগালে কি হ'ব? কমপ্লিট মোবাইলটো এতিয়া জ্বলি আছে ধুনীয়াকৈ, আপোনালোকে দেখিব পাইছে। কিন্তু যেতিয়া পৰিব বা কিবা হ'ব, কিন্তু কোম্পানীয়ে এইটো ৰিস্ক নলয়। কোম্পানীয়ে অনলি ৱাৰেণ্টি দিয়ে। আপোনালোকৰ ভিতৰৰ কিবা পাৰ্টছ যদি নষ্ট হয়, সেইবোৰৰহে কোম্পানীয়ে ৱাৰেণ্টি দিয়ে। আপোনাৰ স্ক্ৰীনখনৰ ৱাৰেণ্টি ল'ব লাগিলে আপোনালোকে এক্সট্ৰা কৰি ইঞ্চুৰেঞ্চ এটা কৰিব লাগে। সেইটো ফাৰ্ষ্ট কথা। ইঞ্চুৰেঞ্চটো বাৰু বেলেগ কথা, ইঞ্চুৰেঞ্চৰ পিনে আমি পিছত যাম। কিন্তু ফাৰ্ষ্ট আমি আহোঁ যে ইঞ্চুৰেঞ্চ নকৰাকৈ আপুনি বা মই কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰোঁ আপোনাৰ আৰু মোৰ মোবাইলটো। চ' ফ্ৰেণ্ডছ, এইদৰে আজি ভিডিঅ'টো আপোনালোকৰ ওচৰত আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰিব, আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেন্তে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এটা কথা কওঁ ফ্ৰেণ্ডছ, আৰু বহুতে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আপোনালোকক বিনম্ৰ কৰি অনুৰোধ জনাওঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আগলৈ এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ আশীৰ্বাদ থাকিলে আৰু আগুৱাম, আৰু আগলৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিব পাৰিম। চ' ফ্ৰেণ্ডছ, পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক লৈ যাম এটা বস্তু লৈ। এইটো মোবাইলটোৰ কাৰণে এইটো এক্সট্ৰাকৈ অৰ্ডাৰ কৰিব লাগে, বা আপোনালোকে সাধাৰণতে দোকানত কিনিব পাব। আপোনালোকক মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক মই কওঁ যে আপোনালোকে মোবাইল কিনিলে, যিকোনো, আপোনালোকক মই কোৱা নাই যে দামী মোবাইল, কম দামী মোবাইল, সকলোবোৰ মোবাইল পইচা দি কিনিব লাগে, আৰু পইচা দিলেহে আপোনালোকক মোবাইলটো দিব। চ' ফ্ৰেণ্ডছ, কথাটো এইখিনি। আপোনালোকৰ এতিয়া কথাটো হ'ল যে এই বস্তুটোৰ কাৰণে যে কিমান দামী টেম্পাৰ লাগিব বা কি। টেম্পাৰ আচলতে দোকানত কিনিব পায়, 100 টকাতো পায়, 50 টকাতো পায়, আপোনালোকে জানে। আৰু কিছুমান 200, কিছুমানত হয়তো দোকান হিচাপে দামটো বেছিকৈ লয়। কিছুমানে কম দাম ল'ব লাগে, বেছি দাম লয়, বেছি দাম ল'ব লাগে, কম দাম লয়। সেইখিনি কথা। এতিয়া যিহেতু মই মোবাইলটো লৈছোঁ ইমান দামেদি, ধৰা হ'ল আপোনালোকে 10,000 দি এটা মোবাইল ল'লে, আপোনালোকে 100 টকাৰ টেম্পাৰ এখন লগালে, মোবাইলটো প্ৰটেকশ্যন হৈ থাকিলে। কিন্তু 100 টকাৰ সলনি আপোনালোকে যদি ভাল কোৱালিটিৰ ভাল এখন টেম্পাৰ লগায়, তেন্তে আপোনালোকৰ কিছুমানে দেখা পায় যে মোবাইলটো পৰি গ'ল, টেম্পাৰখনটো গ'লেই, লগতে মোৰ টাচ পেড হৈ গ'ল বা টাচ স্ক্ৰীণ টাচ, যিখন আমি টাচ স্ক্ৰীণ কৰোঁ ন, সেইখনো ভাঙি থাকিল, তেনেকুৱা হয়। ঠিক তাৰ পৰা ৰক্ষা পাবলৈ আপোনালোকক আজি মই ৰক্ষা কৱচ এটা আনিছোঁ। এইটো মোৰ মোবাইলটোৰ কাৰণে ৰক্ষা কৱচ আনিছোঁ। আচলতে এইটো অৰ্ডাৰ কৰিছিলোঁ। এইটো আপোনালোকক মই দেখাই দিওঁ। এইটো ৰক্ষা কৱচ, এইটো অৰ্ডাৰ কৰি আনিছোঁ। ইয়াত দোকানত নাপায়। ইয়াত মই বহুত বিচাৰিলোঁ, ওচৰে পাঁজৰে বহুত দোকানত গ'লোঁ। এইটো মই অৰ্ডাৰ কৰি আনিলোঁ। অৰ্ডাৰ কৰি আনি পেলাই কিন্তু ইয়াত প্লাছ পইণ্ট, যিকোনো বস্তু এটা প্লাছ পইণ্ট যেনেকৈ থাকে, মাইনাছ পইণ্টটো ঠিক তেনেকৈ থাকে। এইটো বস্তুৰ আপোনালোকক মই দেখাই দিওঁ যে এখন কিতাপৰ ভিতৰত আহে, এনেকৈ আপোনালোকৰ টেম্পাৰ গ্লাছখন ইয়াত আহিব। টেম্পাৰ গ্লাছখন আপোনালোকৰ এইটো বাকচত ইয়াত থাকিব। কিন্তু টেম্পাৰ গ্লাছখন ইয়াত থাকিব। আপোনালোকে সকলোৱে জানে যে আপুনি দোকানত যেতিয়া কিনিব যায়, তেতিয়া এনেকুৱা এটা বাকচতে আপোনালোকৰ টেম্পাৰ গ্লাছখন সাধাৰণতে দেখিব পায়।
কিন্তু সাধাৰণতে যেতিয়া আপোনালোকে প্ৰফেচনেল বা আপোনালোকে ভাল ভাল দোকানত যাব, যেতিয়া আপোনালোকে অলপমান দামী বস্তু ল'ব বিচাৰিব, তেতিয়া আপোনালোকক মই কওঁ যে আপোনালোকে কম দামী বস্তুটো ল'ব পাৰে বাৰু। বহুতে ভাবে যে কম ইমান দামী বস্তু লৈ কি লাভ আছে। এই টেম্পাৰখনৰ বাৰু দাম আছে হয়, ইয়াত লিখি দিছে আপোনালোকে এইখিনি আপোনালোকে চাব পাৰে, ইটছ টু ইটছ আপোনালোকে এইকেইটা প্ৰটেকশ্যন ইয়াত পাব। আৰু কিবা যদি হয় ইহঁতৰ ৰিস্ক, এইখিনি প্ৰটেকশ্যন ইয়াত লিখি দিছে। আপোনালোকৰ কোনো এখন টেম্পাৰে আপোনালোকে দোকানত লগাব যাওক, আপোনালোকে 50 টকীয়া বা 100 টকীয়া এখন টেম্পাৰ লগাব যাওক, আপোনালোকক এইখিনি বস্তু নিদিয়ে। যদি আপোনালোকক এইখিনি বস্তু কি কি লিখি দিছে সেইখিনি যদি কৈ দিব লাগে, আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে ফুলি গ্লুড হ'ব, মানে আপোনালোকৰ টেম্পাৰখন যেতিয়া লগাব গ্লু দি লগাব। তাৰপিছত আৰু ইজিলি ইনষ্টল, আপোনালোকে একদম ইজিলি ঘৰতে নিজে ইনষ্টল কৰিব পাৰিব, মানে লগাব পাৰিব। তাৰপিছত 9H হাৰ্ডনেছ আছে। তাৰপিছত অইল এণ্ড ড্ৰিট ৰেজিষ্টেণ্ট, আপোনালোকৰ অইল আৰু ড্ৰিট আপোনালোকৰ যিকোনো বা পৰিলে বা সাধাৰণতে ভাঙাৰ চান্স নাই। কমপ্লিট চেন্সৰ কেপাবিলিটি, কিছুমান টাচপেড লগালে কি হয় আমাৰ মানে টাচ কৰোঁতে অলপমান প্ৰব্লেম আহি যায়। তাৰপিছত ইয়াত লিখি দিছে 0.3 mm শ্লিম হয়, মানে টেম্পাৰখন একদম শ্লিম হয়। 0.3 মানেতো গমেই পাইছে আৰু। তাৰপিছত ফেডাৰ লাইট, আপোনালোকৰ ফেডাৰ লাইট এটা থাকিব, ইয়াত দেখিব পাইছে ব্লেক কালাৰৰ, এইটো ফেডাৰ লাইট এটা থাকিব। আপোনালোকে যদি আপোনাৰ কিছুমানৰ মোবাইলত এনেকৈ লাইট জ্বলি থাকে ন চাইডৰ পিনে, যদি জ্বলাব বিচাৰে তেন্তে জ্বলাব পাৰিব। তাৰপিছত স্মুথ প্ৰুফ হয়। তাৰপিছত কেছ কম্পেটেবল, আপোনালোকৰ কেছটো যেতিয়া লগাব ন, কেছটো লগালে কিছুমানৰ ওপৰত আহে, টেম্পাৰ গ্লাছখন ওপৰত আহি মেলি টেম্পাৰটি এয়াৰ ঘুমি যায়। টেম্পাৰখন ঠিকে বহুৱালে, কিন্তু কেছটো লগাই দিয়াৰ পিছত, কেছ মানে বুজি পাইছে আপোনালোকৰ যিটো বেক কভাৰ, এইটো মোবাইলৰ এইটো বেক কভাৰ যিটো লগাই দিলে মানে ওপৰত আহি যায়। এই বিষয়টো লৈ আপোনালোকৰ ওচৰত আছে, মই এই ভিডিঅ'টো বনাব আহিছোঁ। মানে কি হ'ল, মই অৰ্ডাৰ কৰিব লাগিছিলে এটা কোম্পানীৰ এটাই প্ৰডাক্ট, মোৰ ভুল হৈ গ'ল এটা ঠাইত। যে কি ভুল হ'ল আপোনালোকক মই সেইখিনি বস্তু কৰিম, যে এইটো কোম্পানীৰ যদি মই অৰ্ডাৰ কৰিলোঁ হয় বা এইটো কি কোম্পানী হয় আপোনালোকক যদি লাগে ৱেবছাইটটো বা কিবা, আপোনালোকে তেন্তে মোক কমেণ্ট ছেকশ্যনত জনাওক, আপোনালোকক মই নিশ্চয় জনাম। আৰু ইয়াৰ টেম্পাৰবোৰ খুবেই ভাল হয়, ইয়াৰ প্ৰডাক্টবোৰ খুবেই ভাল হয়। এই ৱেবছাইটটোৰ পৰা যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে মোক কণ্টেক্ট কৰিব, আপোনালোকক মই কৰিম ডেছক্ৰিপশ্যনত। বা আপোনালোকক যদি লাগে পাৰ্চনেলি, তেন্তে ইনষ্টাগ্ৰামত আপোনালোকে যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰক, আৰু ফ'ল' কৰি মোক এটা মেছেজ দিয়ক, আপোনালোকক মই জনাই দিম যে আপোনালোকে এইখন বস্তু ক'ত পাব। তাৰপিছত বাৰু এতিয়া ভিডিঅ'টোত নকওঁ। তাৰপিছত এতিয়া আপোনালোকৰ ইয়াত দিছে যে আপোনালোকৰ এইটো টেম্পাৰ গ্লাছখন আপোনালোকে ইম্পেক্ট ডিছপ্ৰেছন উইথ 2x দ্য লাইফ অফ এন এভাৰেজ টেম্পাৰ গ্লাছ। আপোনালোকৰ এইখন বহুত মানে শক্তিশালী টেম্পাৰ গ্লাছ বুলি কৈছে। সাধাৰণতে আমি গৰিলা গ্লাছ বুলি যিবোৰ কওঁ, আজিকালি টেম্পাৰতে গৰিলা গ্লাছৰ নিচিনা ওলাইছে, মানে টেম্পাৰখনে ভাঙিব নোৱাৰে, গ্লাছখন দূৰৰে কথা, তেনেকুৱা হৈছে। মানে এতিয়া ইহঁতে এইটো ডিমাণ্ড কৰিছে বাৰু, কিমান দূৰ সঁচা হয় নাজানো, কিন্তু মোৰ এটা ভুল হৈ গ'ল। কি ভুল হৈ গ'ল ফ্ৰেণ্ডছ আপোনালোকক কওঁ। ইয়াৰ পৰা টেম্পাৰখন মই ঠিকে ওলালোঁ, ইয়াৰ লগত আৰু দুটা বস্তু ফ্ৰী পাই দিয়ে, আপোনালোকক মই পাহৰি থাকিলোঁ। আপোনাৰ এইটো হ'ল আপোনালোকৰ মোবাইলটো মোচাৰ কাৰণে এটা গ্লু হয়, এইটো গ্লুটো দি দিয়ে। তাৰপিছত মই লগালোঁ, ইনষ্টল কৰিলোঁ ইতিমধ্যে। ইনষ্টল কৰোঁতে মোৰ ভিডিঅ' কৰা নহ'ল, সেইকাৰণে ক্ষমা কৰিব। তাৰপিছত আপোনালোকক মই এতিয়া জনাই দিওঁ যে মোৰ ভুলটো ক'ত হ'ল। মোবাইলটোৰ কভাৰটো ল'লোঁ মই আমাজনৰ পৰা। আমাজনৰ আপোনালোক কোম্পানীটো মই কৈ দিছোঁ কি হয়, আৰু যদি ল'ব বিচাৰে তেন্তে আপোনালোকে মোক ক'ব যে কভাৰটো বেয়া নহয়, মানে এপিনৰ পৰা চালে এপিনেদি ভাল নহয়। এক্সট্ৰাকৈ মই কভাৰটো লৈ ল'লোঁ, কিন্তু টেম্পাৰখন ল'লোঁ মই এইটো কোম্পানীৰ পৰা। যি ল'লেও মানে এটা কোম্পানীৰ পৰা ল'ব লাগে, বুজি পাইছে। যদি আপোনালোকে OnePlus-ৰ কিবা এটা বস্তু লৈছে, এপলৰ কিবা এটা লৈছে, এটা ছাইডৰ পৰা বা এটা শেষৰ পৰাই ল'ব, তেতিয়াই ভাল পাব। সেইকাৰণে আপোনালোকৰ যেন ভৱিষ্যতে এনেকুৱা নহয় মোৰ যি হ'ল, তাৰ কাৰণে সতৰ্কৰ কাৰণে আপোনালোকক এইটো ভিডিঅ'টো বনাইছোঁ। আপোনালোকক কওঁ যে চাওক, আপোনালোকক অফ কৰি দিওঁ মোবাইলটো, চাওক ইয়াত এয়াৰ সোমাইছে, চাওক এয়াৰ সোমাইছে। মানে কি হ'ল, কেছটো যেতিয়া লগাইছোঁ ন, কেছটো মানে লগাওঁতে ইয়াত টেম্পাৰ গ্লাছখনত মানে কি হ'ল, হেঁচা খালে এয়াৰ সোমাই গ'ল। এতিয়া মই এই কভাৰটো চেঞ্জ কৰিব লাগিব। যদি মই এই টেম্পাৰখন ৰাখোঁ, টেম্পাৰখনৰ কোনো দোষ নাই, টেম্পাৰখনত দোষ দি লাভ নাই, আৰু কেছটো মানে ওপৰৰ পিনে আহিছে, ওপৰৰ পিনে আহি পেলাই যেতিয়া মই লগাই দিওঁ কেছটো উঠাই দিয়ে টেম্পাৰখন।
মানে যিহেতু কাৰ্ভ হয় পুৰা কাৰ্ভ মানে এইটো কাৰ্ভ টেম্পাৰ গ্লাছ বুলি কয় আপোনালোকে মোবাইলৰ কাৰণে ল'লে কাৰ্ভ টেম্পাৰ গ্লাছে ল'ব ভাল হয় আপোনালোকৰ চাইটো দিনো ভাঙাৰ চান্স নাথাকে একদমেই নাথাকে দেই আৰু মই এই কভাৰটো চেঞ্জ কৰি এইটো ৱেবছাইটৰ পৰাই ল'ম আৰু এইটো ৱেবছাইটৰ পৰা খুব বস্তুবোৰ ভাল হয় চ' ফ্ৰেণ্ডছ যদি আপোনালোকে চাব বিচাৰে তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওক মই আৰু অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ আজিকালি ভিতৰত অৰ্ডাৰ কৰি দিম আৰু এইটো যদি ৰিফাণ্ড বা ৰিটাৰ্ণ হয় তেন্তে মই ৰিটাৰ্ণ কৰি দিম আৰু ৰিটাৰ্ণ কৰি পেলাই মই সেইটো লৈ ল'ম কাৰণ এইটো মোৰ কোনো দৰকাৰ নোহোৱা হৈ গ'ল এতিয়া আৰু এইটোহে লাগিব এইটো কাৰণ কি হ'ল এইটো মোৰ এটা চাইডেদি ভাল আছিল যদিও মানে এফালেদি নিমিলে যদি মই এইটো কোম্পানীৰে আনিলোঁ বস্তুটো তেতিয়াহ'লে এডজাষ্ট হৈ যাব ধুনীয়াকৈ আৰু আপোনালোকক মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই আৰু বুজাই দিম ভালকৈ চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে যদি কথাখিনি মোৰ বুজি পালে তেনেহ'লে এতিয়ালৈকে যদি লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিব চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব চ' ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ গুড বাই জয়